নমস্কাৰ বন্ধুসকল, আপোনালোকে খান ছাৰক সকলোৱে জানে আৰু খান ছাৰ আমাৰ ভাৰততে নহয় গোটেই পৃথিৱীতে ক'ব গ'লে জনাজাত এজন ভাল শিক্ষক। আৰু এই শিক্ষকৰ বিৰুদ্ধে আজি এনেকুৱাকৈ কিছুমান ছাত্ৰই ৰাস্তাত ওলাই আহিছে যিটো কেতিয়াও কোনেও আশা কৰা নাছিল। আৰু এই গোটেই ঘটনাটো ক'ৰ পৰা কেনেকৈ হ'ল আপোনালোকক মই অকণমান এই ভিডিঅ'টোৰ জৰিয়তে জনাব বিচাৰিছোঁ। ভিডিঅ'টো শেষলৈকে চাই যাওক, চাই গ'লে গম পাব যে একচুৱেলি আচল ঘটনাটো কি। আজি কেইদিনমান আগতে খান ছাৰৰ যিটো কোচিং চেণ্টাৰ আছিলে সেই কোচিং চেণ্টাৰত অকণমান হাই হুলস্থুল হয় আৰু হাই হুলস্থুল হোৱা সময়ত সেই খান ছাৰৰ এটা বডিগাৰ্ডে দুটা গুলি এনেই ওপৰলৈ গুলিয়াই দিয়ে আৰু গুলিয়াৰ ফলত আৰু বেছি হাই হট্টগোল হয় আৰু লগে লগে খান ছাৰে পুলিচ তালৈ মাতি পঠিয়ায় আৰু পুলিচৰ তাত FIR দিয়ে যে খান ছাৰক কোনোবাই গুলিয়াবলৈ চেষ্টা কৰিছে বুলি। আৰু ইয়াৰ দায়ী হিচাপে খান ছাৰৰ সন্মুখতে থকা এখন আৰু কোচিং চেণ্টাৰ আছে, সেই কোচিং চেণ্টাৰৰ মালিকক। কিন্তু কোনোবাই এটা ভিডিঅ' কৰি থকা সময়ত সেই খান ছাৰৰে বডিগাৰ্ড এজন যিটো ওপৰলৈ দুটা গুলি মাৰিছিল সেই বডিগাৰ্ডৰ ভিডিঅ'টো ভাইৰেল হৈ পৰে। আৰু ভাইৰেল হোৱাৰ পিছত পুলিচেও গম পায় যে আচলতে অইন কোনেও গুলি চলোৱা নাছিল, গুলি চলাইছিল সেই খান ছাৰৰ বডিগাৰ্ডে। আৰু এনেকৈ বিতৰ্কৰ সৃষ্টি হয়। তাৰ আগতে গদি মিডিয়াৰ যিটো অঞ্জনা কাশ্যপ আছে, ওম কাশ্যপ বুলি গদি মিডিয়াৰ ২০ কন্যা বুলি খান ছাৰে কৈ থাকে। আৰু সেই ২০ কন্যাই আৰু গোটেই যিটো ইউটিউবত চলি থকা শিক্ষকবোৰ আছে কোচিং চেণ্টাৰৰ, সিহঁতৰ মাজত এটা বেলেগ যুদ্ধ চলি আছে, যিটো যুদ্ধ অঞ্জনা ওম কাশ্যপৰ পৰা আৰম্ভ হৈছিল। আৰু এই গোটেই যিটো যুদ্ধ, এই যুদ্ধৰ মেইন গুৰিটো হৈছে নিট পেপাৰ যেতিয়া লিক হৈছিল। এই লিক হোৱা সময়ত প্ৰায় কোচিং চেণ্টাৰৰ শিক্ষয়িত্ৰীবোৰে চৰকাৰৰ বিৰুদ্ধে এটা আৱাজ উঠাইছিল আৰু এই আৱাজ লৈয়ে অঞ্জনা ওম কাশ্যপে শিক্ষকবোৰক কৈছিল যে তহঁত মানে এক পইচাৰ মানুহ নহয় আৰু তহঁতে ভিউজ ল'বলৈ কলা বোৰ্ড এখন লৈ তাতে মানুহক জ্ঞান দি থকা। আৰু এই কথাৰ পৰা এই যুদ্ধটো যেতিয়া আৰম্ভ হৈছিল, হোৱাৰ মাজতে খান ছাৰৰ যিটো কোচিং চেণ্টাৰত এই ঘটনা, আৰু এই ঘটনাৰ পৰা এতিয়া ইয়াত ৰাজনীতি সোমাই গৈছে আৰু এই ৰাজনীতি হ'ল হিন্দু মুছলমানৰ ৰাজনীতি। আপোনালোকে জানে খান ছাৰ এজন মুছলমান মানুহ, কিন্তু তেখেতে কেতিয়াও হিন্দু মুছলিম এইবোৰ কৈ ভাল নাপায় আৰু নিজৰ নাম আচলতে কোৱাই নাছিল। কিন্তু এতিয়া খান ছাৰক ফেজল খানৰ নামেৰে জনাজাত। প্ৰথমতে কোনেও তেখেতৰ নামেই জনা নাছিল। আৰু এতিয়া এই যিটো ৰাজনীতি এই কেছটোত সোমাই গৈছে, গোটেই ছাত্ৰবোৰে আজি বিহাৰৰ ৰাজপথত ওলাই আহিছে আৰু সেই খান ছাৰৰ বিৰুদ্ধে তাত শ্লোগান কৈ আছে। এতিয়া ভাবি চাওক, এটা সময়ত খান ছাৰক সকলোৱে ভাল ভাল বুলি কৈছিল, কিন্তু সামান্য এটা ভুলত আজি খান ছাৰৰ বিৰুদ্ধে গোটেই ছাত্ৰ বা গোটেই বিহাৰৰ পাটনাত প্ৰদৰ্শনৰ সৃষ্টি হৈছে। গতিকে আপোনালোকে খান ছাৰৰ বিষয়ে কি ক'ব বিচাৰে, আপোনালোকে মোৰ কমেণ্ট বক্সত জনাব নিশ্চয়। আৰু এনেকুৱা ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক, কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ। লগ পাম নেক্সট ভিডিঅ'ত, তেতিয়ালৈকে জয় হিন্দ।